ৰামদিয়া শ্ৰী শ্ৰী বংশীগোপাল ঠাকুৰাপাৰা সত্ৰক লৈ আৰম্ভ হৈছে বিতৰ্ক। দুই ভাগত বিভক্ত হৈছে সত্ৰখনৰ অন্তৰ্গত ভকত বৈষ্ণৱ। সত্ৰখনক লৈ দুই পক্ষৰ টনা আজোৰা। দুই পক্ষই দাবী কৰিলে সত্ৰৰ সম্পত্তি। দুই পক্ষই সত্ৰখনত কৰিছে নাম প্ৰসংগ। সত্ৰৰ মতানৈক্য দূৰ কৰাৰ বাবে সত্ৰখনৰ ভিতৰত বহিল ৰাইজ। বিতৰ্ক অৱসানৰ বাবে আহিল বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বাবুল চন্দ্ৰ দাস আৰু ডেকা সত্ৰীয়া গৌতম পাঠক। উক্ত বৈঠকত এখন সমাজৰ কোনো লোক উপস্থিত নথকাৰ বাবে নহল কোনো সমাধান সূত্ৰ। পৰৱৰ্তী পৰ্যায়ত সমাধান সূত্ৰ নোলালে লোৱা হ'ব আইনী ব্যৱস্থা। আমি আজি এই শ্ৰী শ্ৰী বংশীগোপাল ঠাকুৰাপাৰা সত্ৰত আহিছিলোঁ। এটা এওঁলোকৰ মাজত মতানৈক্য হৈছে আৰু মতানৈক্য মানে সেই তেওঁলোকে মানে বেলেগ বেলেগে পৃথকে কৰিব এটা বিচাৰিছে। অজ্ঞতাৰ কাৰণে হৈছে এইটো। তেওঁলোকে এখন সমাজ আচলতে এই সত্ৰখনক কেন্দ্ৰ কৰি যিখন সমাজ সেই সমাজখন মানে ভাঙোন্মুখী কৰিব এচামে বিচাৰিছে, কিন্তু সেইটো আমি আজি প্ৰতিৰোধ কৰাৰ কাৰণে আহিছিলোঁ যে অন্ততঃ সত্ৰ এখন সমাজ গঢ়ে, সমাজ জীয়াই ৰাখে সমাজখনক, আৰু তেনেস্থলত সত্ৰই সমাজক বিভাজন আনিব নিদিয়ে। গতিকে সেইকাৰণে আজি আমি বৰপেটা সত্ৰৰ ডেকা সত্ৰীও আহিছে, আমি বুঢ়া সত্ৰী আহিছোঁ, বুঢ়া ভকত আহিছে, সত্ৰৰ মজুমদাৰ আহিছে, আমি সত্ৰৰ প্ৰায় 7জন মানে মুৰব্বী মানুহ অহা হৈছে। আৰু এই ক্ষেত্ৰত আপোনালোকৰ চেনেলৰ জৰিয়তে যিটো পক্ষই আজি এনেকৈ বেৰ দি বিবেককৈ তেওঁলোকে পৃথকে নাম প্ৰসংগ কৰিব বিচাৰে, তেওঁলোক অনুৰোধ আমাৰ যে তেওঁলোকে এই মতানৈক্য যিটো হৈছে মতানৈক্য বাদ দি একেলগে তেওঁলোকে নাম প্ৰসংগ কৰক, আৰু যদি কিবা ভুল বুজাবুজি হৈছে সেইখিনি মীমাংসা কৰক, আৰু যাতে হাঁহি পেচাল কাজিয়া নকৰে। কাৰণ তেওঁলোকে এটা কথা জনা উচিত, সত্ৰই সমাজ গঢ়ে, সত্ৰই মানুহক একত্ৰিত কৰে, তেনেস্থলত সত্ৰই মানুহক বিভাজন নকৰে। আৰু এইটো বিভাজনমুখিতা যদি কিবা চিন্তা হৈছেও সেইখিনি তেওঁলোকে ভগৱন্তে কৃপা কৰক তেওঁলোকে যাতে আৰু এই সত্ৰখনৰ লগ লৈ পূৰ্বৰ দৰে আৰু একেলগে কাম কৰি যায়। মহাপুৰুষ শংকৰদেৱে বৰ অসম গঢ়িছিল, হয় সমাজ একত্ৰিত কৰাৰ কাৰণে হয় সত্ৰ কলিৰ যুগৰ আৱিৰ্ভাৱ ঘটিছে নেকি? ঠিক সেইটো কলিযুগটো কলিযুগৰ সময় আছে, বহু বছৰ আছে, তথাপিও কলিৰ প্ৰভাৱ আছে, নোহোৱা নহয়। পৰীক্ষিতৰ মৃত্যুৱে কলিৰ আগমন ঘটিছে, গতিকে কলিৰ প্ৰভাৱ থাকিব, কিন্তু তথাপি তাৰ মাজতে গুৰু দুজনাৰ আদৰ্শত যদি ব্ৰতী হৈ থাকে তেনেস্থলত আমাৰ সত্ৰৰ যিখিনি মানুহ, সত্ৰৰ লগত যিখিনি জড়িত মানুহ, তেওঁলোকে যদি অলপ বুজিব চেষ্টা কৰে তেতিয়া দেখিব যে আচলতে গুৰু দুজনে আমাক কি দি থৈ গৈছে। নাই অসমীয়া জাতিটোক মানে এটা উন্নত জাতি হিচাপে পৃথিৱীত প্ৰতিষ্ঠা কৰাৰ কাৰণে যিখিনি প্ৰয়োজন সেই গোটেইখিনি প্ৰয়োজনখিনি দি গৈছে। গতিকে আমি গৌৰৱান্বিত, আমি অসমীয়া হিচাপে গৌৰৱান্বিত যে গুৰু দুজনে সমস্ত বস্তু আমাক দি থৈ গৈছে। তেনেস্থলত আমি ক্ষুদ্ৰ চিন্তাৰে ক্ষুদ্ৰ ব্যক্তিত্বৰে আমি কিয় ভাঙোন্মুখী আনো? গতিকে তেওঁলোকে মই পুনৰবাৰ অনুৰোধ কৰোঁ যে শংকৰদেৱৰ আদৰ্শত তেওঁলোকে ব্ৰতী হওক, আৰু যাতে সমাজখন ভাঙোন্মুখী নহয়। আমি অসমীয়া জাতিৰ সংকট, এই সংকটপূৰ্ণ মুহূৰ্তত আমাৰ মাজতে যদি বিভাজন হয় তেনেহ'লে অদূৰ ভৱিষ্যতে এই অসমীয়া জাতিটোৰ আৰু সংকট বাঢ়ি যাব। সেইকাৰণে মই আশা কৰিছোঁ সকলোৱে একত্ৰিত হৈ গুৰু দুজনাৰ আদৰ্শক শিৰোগত কৰি তেওঁলোকে আগবাঢ়ক। ভাদমহীয়াত চালিম আনন্দ মনে হয়, সেইটো বৰ দুৰ্ভাগ্যজনক হয়। কেতিয়াবা ঘৰত মানে এজন ঘৰৰ সদস্য যদি কেতিয়াবা কিবা অলপ বেলেগ কৰিলে ঘৰতো কাজিয়া লাগে, গতিকে তেনেকুৱা হৈছে, হ'ব পাৰে, কাজিয়াও হ'ব, ভালো হ'ব। গতিকে আমি আশা কৰোঁ তেওঁলোকে কিবা এটা মতানৈক্য হৈছে, মতানৈক্যটো তেওঁলোকে নাহিল আৰু অৱমাননা কৰিছে, এইটো হয়। গতিকে আজি সভা সিদ্ধান্ত লৈছোঁ তেওঁলোকে হ'ব, মহন্তৰ ক্ষমাহে ভূষণ, তেওঁলোকে কিবা অপৰাধ কৰিছেও ক্ষমা খুজিলে হ'ব। গতিকে সেইটো বৰ ডাঙৰ কথা নহয়। তেওঁলোকে কিবা ঐক্যতাৰ কাৰণে বা কিবা ভাবি তেওঁলোকে নাকচ কৰিছে, কিন্তু আচলতে নাপায়। পৰৱৰ্তী পদক্ষেপ কি হ'ব? এতিয়ালৈকে সভাই সিদ্ধান্ত কিছুমান লৈছে, তেওঁলোকক মানে আকৌ মানে তেওঁলোকৰ ওচৰত যোৱা হ'ব, মানে আলোচনা কৰা হ'ব। যদি আলোচনা নহয় আৰু এনেই বিশেষভাৱে ইয়াতে যিটো মানে দখল কৰিছে এইটো আচলতে বেদখল এক প্ৰকাৰ, কাৰণ এখন সত্ৰ মানে বৈশিক সত্ৰ বেদখল বুলি নকওঁ, কিন্তু এখন সত্ৰতে পৃথকে নাম প্ৰসংগ হোৱাটো আমাৰ নজিৰ নাই। আমাৰ বৰপেটা সত্ৰ যিটো এখন শাখা সত্ৰ, গতিকে শাখা সত্ৰ হিচাপে এনেকুৱা নজিৰ নাই। আমি কোনো সত্ৰতে এনেকুৱা দুখন হোৱা দেখা নাই। গতিকে এনেকুৱা
পৃথকে পৃথকে শৰাই পাতা পৃথকে পৃথকে নাম দৰ্শন কৰা এইটোতো হ'ব নোৱাৰে এটা একেটা চৌহদৰ ভিতৰত দুখনতো হ'ব নোৱাৰে যদিহে সমাধান সূত্ৰ নোলায় আইনী মেৰপাছলৈ যোৱা হ'ব নেকি বা আইনী প্ৰক্ৰিয়ালৈ আগবঢ়া হ'ব নেকি তেনেকুৱাটো যদি উপায় নোহোৱা হয় তেতিয়া প্ৰশাসনৰ কাষ চাপিব লাগিব বা আইনৰ কাষ চাপিব লাগিব কিন্তু দুৰ্ভাগ্যজনক কিন্তু সেইটো লৈ সেই পৰ্যায়লৈ নোযোৱাটো ভাল নেকি আৰু তেওঁলোকক মই সেইকাৰণে অনুৰোধ কৰিছোঁ যে সেই পৰ্যায়লৈ যাব নালাগে আমি একেই মানুহ তাৰ যদিও চুবাটো বেলেগ বা পাৰাটো বেলেগ কিন্তু ইয়াৰ মানুহৰ সম্পৰ্ক আছে একেই মানুহ আমি একেই অসমীয়া মানুহ বা আমাৰ বৈবাহিক সম্পৰ্ক আছে বা ইষ্ট কুটুম্ব আছে গতিকে ঘৰৰ মানুহ গতিকে আমি ঘৰৰ মানুহ আৰু সত্ৰতটো আমিতো ভাই নহয় আমি সকলোৱে সমাজখনে লগ লাগি আমি সত্ৰৰ কাম কৰিম গতিকে আচলতে ভাগ হোৱাৰ প্ৰশ্ন নাহেতো আচলতে হাজোৰ পৰা ভৃগু দাস নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।